ৰাজ্যত বানৰ বিভীষিকা ধাৰাসাৰ বৰষুণত স্তব্ধ জনজীৱন লাকুৱা দিচাং নৈ আৰু বামুণ পুখুৰী বাগিচাত দিখৌ নৈৰ জলপৃষ্ঠৰ তলত 276টা পৰিয়াল উজনি নামনিত এতিয়া বানৰ বিভীষিকা বাৰিষাৰ প্ৰাৰম্ভণিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ মাজেৰে বৈ যোৱা প্ৰায়সমূহ নৈ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন ফলত দিচাং দিখৌৱে বিপদসীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে নাজিৰাৰ আমোলাপট্টি 7 নং ৱাৰ্ডৰ দিখৌ নৈৰ মথাউৰি চিগু অৱস্থা লগতে লাকুৱা দিচাং নৈ আৰু বামুণ পুখুৰী চাহ বাগিচাত দিখৌ নৈৰ জলপৃষ্ঠৰ তলত 276টা পৰিয়াল মানুহ আৰু জীৱ-জন্তুৰ মাজত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰা মহকুমা প্ৰশাসন অথবা SDRF বাহিনীৰ ফালৰ পৰা এইসমূহ অঞ্চলত বৰ্তমানে উদ্ধাৰ অভিযান চলোৱা হোৱা নাই যাৰ বাবে আতংকিত হৈ পৰিছে বামুণ পুখুৰী চাহ বাগিচা টেঙাখোলা গোহাইবাৰী আৰু লাকুৱা নৈপৰীয়া ৰাইজ বিশুদ্ধ খোৱা পানী খাদ্য সামগ্ৰী ঔষধকে ধৰি সুৰক্ষিত আশ্ৰয়স্থলীৰ অভাৱত দিনে নিশাই উজাগৰে আছে এতিয়া দুৰ্ভগীয়া পৰিয়ালসমূহ এই ক্ষেত্ৰত বামুণ পুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচালক উমেশ কুমাৰ তিৱাৰী সমাজকৰ্মী তথা যুৱ নেতা প্ৰণৱ দুসাদ আৰু প্ৰতাপ সিং ৰাজপুতে বাগিচাখনৰ বানপীড়িত লোকৰ মাজত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ৰাইজক পুষ্টিকৰ সা-সামগ্ৰী বিতৰণ কৰে শিৱসাগৰৰ পৰা ফাৰহান লাস্কাৰৰ ৰিপৰ্ট PI নিউজ এরা একেবারে ভাঙু হয়ে আছে অবস্থা এইকেইটা অকল এই লাইনটো আৰু ইফালে আগলে চব আপোনাৰ আগলে দেখো ভাঙু হৈ আছে কিবা খহিলে অলপ চৰকাৰলৈ কিবা খবৰ দিল চৰকাৰলৈ মানে চৰকাৰ আমি আগতে অনুৰোধ জনাইছিলো চৰকাৰক যে এইটো বনাব লাগে আৰু DC কোন আহি চাই থৈ গৈছে অকল এইকেইটা বস্তা দি থৈ গৈছে আৰু ৰাতি ভয়ানক হ'ব ভয়ানক ৰাতিলৈকে নাথাকে ধৰি লওক এইফালে অকল বস্তা কেইটামান দি থৈ গৈছে বাহিৰত চাপোৰ্টৰ কাৰণে বস্তা চাপোৰ্টৰ কাৰণে নহয় পুং আছে পুংকেইটাৰ কাৰণে দি পুং দিয়া আছে সকলোৰে সহযোগিতা আজি প্ৰতাপ সিং ৰাজপুতে হওক ৰাম নায়কে হওক আমাৰ তিৱাৰী চাহাবে হওক সকলোৱে সহযোগ কৰিছে আৰু সেইকাৰণে আমি ৰাইজক খোৱা বোৱাৰ পৰা লৈ কিবা সকাহ দিব পৰাৰ চেষ্টা আমি কৰিছোঁ আৰু এই সময়ছোৱাত মানুহৰ যিখিনি পানীৰ তলত ডুব যোৱা ঘৰবিলাকৰ ক্ষেত্ৰতে হওক বা যিখিনি মানুহ আজি থাকিবলৈ আশ্ৰয় নথকা হৈছে গৰু মহৰ পৰা লৈ পেলাই আজি তেওঁলোকৰ খেতি বাতি সকলো পানীৰ তলত ডুব গৈছে এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই অকণমান সহযোগিতা আগবঢ়াব লাগে আৰু আমাৰ এই মানুহখিনিক এই সমস্যাটোৰ পৰা যাতে শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যায় তেওঁলোকক এটা সকাহ দিব পৰা যায় তাৰ কাৰণে এটা চেষ্টা চলাবৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ এইডোখৰ ন এটা চিঙো অৱস্থা হৈছে লাগি আছে